নমস্কাৰ প্ৰিয় শিক্ষাৰ্থীসকল আপোনালোকে ইতিমধ্যে গম পাইছে যে স্নাতকোত্তৰ পাঠ্যক্ৰমৰ চতুৰ্থ ষান্মাসিক এক গৱেষণা কণিকা প্ৰস্তুত কৰিবলৈ দিয়া হৈছে তাৰ সহায় হোৱাকৈ তাৰ সহায়িকা আৰু নিৰ্দেশনা হিচাপে আমি ভিডিঅ'টি প্ৰস্তুত কৰিছো মই সঞ্জীৱ বৰা সহকাৰী অধ্যাপক পদ্মনাথ গোহাঁই বৰা মাধ্যমিক বিদ্যা অধ্যয়ন ক্ষেত্ৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক বিশ্ববিদ্যালয় এই ভিডিঅ'ত আমি আলোচনা কৰিম কণিকা গৱেষণাৰ গুৰুত্ব কি কেনেদৰে আৰম্ভ কৰিব আপোনালোকে আৰু ইয়াৰ বিভিন্ন নিৰ্দেশনা হ'ব প্ৰথমে কৈলো এই কণিকা গৱেষণাৰ গুৰুত্ব বিশেষ কাৰণ ইয়াৰ মূল্যায়ন আছে 8 ক্ৰেডিট ইয়াৰ আনটা গুৰুত্ব হৈছে প্ৰায়োগিক শিক্ষা শ্ৰেণীকোঠাৰ শিক্ষা ব্যৱহাৰ কৰি কাৰ্যত প্ৰয়োগ কৰিবলৈ আপোনালোকে সক্ষম হ'ব শিক্ষা অকল শ্ৰেণীকোঠাৰ পাঠ্য বিষয়বিলাকতে নাথাকে আপোনালোকে এয়া ব্যৱহাৰিক জীৱনত কিদৰে প্ৰয়োগ কৰিব তাৰ কিছু দিশ মুকলি কৰিব সমাজ সাহিত্য সংস্কৃতি বিষয়ক বিভিন্ন কথা আপোনালোকে বুজি উঠা নিৰ্ধাৰিত বা নিৰ্বাচিত বিষয়ত আপোনাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি হ'ব বুলি আমি এই কণিকা গৱেষণাৰ যোগেদি আশা কৰিব পাৰোঁ গৱেষণাৰ প্ৰণালী আয়ত্ত কৰা গৱেষণাৰ প্ৰণালী আৰু পদ্ধতি আপোনালোকে বুজিবলৈ সক্ষম হ'ব গৱেষণা এটা কি ধৰণে কৰা হয় বা কেনেকৈ হয় এই গোটেই প্ৰক্ৰিয়াটো আপোনালোকে এই গৱেষণা কণিকা প্ৰস্তুত কৰিলে বুজি উঠিব গৱেষণা কণিকা কেনেকৈ আৰম্ভ কৰিব ইয়াৰ প্ৰথম স্তৰটো হৈছে বিষয় নিৰ্বাচন বিষয় হিচাপে আপোনালোকে ল'ব লাগিব বিদ্যাৰ্থীৰ গুৰুত্ব থকা ভাষা সাহিত্য সমাজ বা সংস্কৃতিৰ যিকোনো এটা বিষয় যিটো আপোনাৰ নিজৰ পছন্দ হ'ব লাগিব তেনে এটা বিষয় আপোনালোকে আপোনালোকৰ গৱেষণা কণিকাৰ কাৰণে নিৰ্বাচন কৰি ল'ব পাৰিব দ্বিতীয়তে প্ৰস্তাৱ তৈয়াৰ কৰা বিষয়টোৰ উদ্দেশ্য গুৰুত্ববিলাক ইয়াত ঠিক কৰি ল'ব গৱেষণাৰ প্ৰশ্ন কি হ'ব পাৰে আপুনি গৱেষণাটো কিয় কৰিব লৈছে গৱেষণাত কি কৰিব গৱেষণাটো কৰাৰ আগত আপোনাৰ মনত কেনেকুৱা প্ৰশ্ন আহিছে যে যিটো কাৰণে আপুনি গৱেষণাটো কৰিবলৈ ওলাইছে এই ধৰণৰ কথাখিনি ঠিক কৰি ল'ব তাত্ত্বিক কাঠামো এটা নিৰ্ধাৰণ কৰি ল'ব যে আপোনাৰ এই গৱেষণাৰ কথাখিনি কোন ধৰণৰ তত্ত্বৰ আওতাত পৰে এই কথাখিনি ঠিক কৰি ল'ব আৰু অধ্যায় বিভাজন এটা কৰি ল'ব যে এই কথাবিলাক মই কি ধৰণে সজাই ল'ম এই বিন্যাসখিনি ইয়াত কৰি ল'ব তাৰপিছত আপোনালোকে তত্ত্বাৱধায়কৰ সহায় ল'ব পাৰিব বিশ্ববিদ্যালয়ৰ শিক্ষক আপোনাৰ তত্ত্বাৱধায়ক তেওঁ আপোনাক বিষয় নিৰ্ধাৰণ তাত্ত্বিক দিশ আৰু অধ্যায় বিভাজন তথা গোটেইখন লিখা আৰু সম্পাদনা কৰাত সহায় কৰি দিব যদিহে তত্ত্বাৱধায়কজন বিশ্ববিদ্যালয়ৰ বাহিৰৰ হয় তেতিয়া আপোনাৰ গৱেষণাৰ লগত তেওঁ স্বাক্ষৰ কৰা তেওঁ এখন বায়'ডাটা তেওঁ নিজে স্বাক্ষৰ কৰি দিয়া এখন বায়'ডাটা আপোনালোকে গৱেষণা কৰ্মটিৰ লগত গাঁঠি দিব লাগিব যাতে মূল্যায়নত সুবিধা হয় গৱেষণা গ্ৰন্থ প্ৰস্তুতৰ আৰ্হি সম্পৰ্কে মই দুটামান কথা কৈ দিছো এইটো হৈছে ভাষা অসমীয়া ভাষাত লিখিব লাগিব ফন্ট অসমীয়া হলে বাণীকান্ত বা জ্যোতিৰূপা আৰু ইংৰাজী হলে আপোনালোকে টাইমছ নিউ ৰোমান যেটো কম্পিউটাৰ ডিফল্ট ফন্ট ইংৰাজী এটো কাৰণে কৈছো ভিতৰত যদি কেতিয়াবা ইংৰাজী সেন্টেন্স বা ইংৰাজী কিতাপৰ নাম ব্যক্তিৰ নাম টাৰ্ম লিখিবলগীয়া হয় তেতিয়া আপোনালোকে ইংৰাজী শব্দখিনি টাইমছ নিউ ৰোমানত লিখিব ফন্টৰ আকাৰ মই কৈ দিছো অসমীয়া বাণীকান্ত জ্যোতিৰূপা হলে 13 পইণ্টত লিখিব আৰু ইংৰাজী টাইমছ নিউ ৰোমান হলে 12 পইণ্টত লিখিব আৰু বাক্যৰ শাৰীৰ মাজৰ যিবিলাক ভাগ লিডিং বুলি কওঁ এটো 1.5 পইণ্ট ৰাখিব পৃষ্ঠা A4 সাইজৰ পেপাৰ ল'ব আৰু দুই ফালে প্ৰিন্ট কৰিব মাৰ্জিন বাওঁফালে 1.5 ইঞ্চ আৰু আনফালে 1.2 ইঞ্চ এইটো হিচাপত আপোনালোকে মাৰ্জিন কাষৰ মাৰ্জিনবিলাক নিৰ্ধাৰণ কৰি ল'ব MS Wordত ওপৰত দিয়া আৰ্হিত আপোনালোকে ইউনিকোডত অসমীয়া আকৌ কৈছো MS Wordত এই যি আৰ্হি দেখালো আপোনালোকক এই আৰ্হিত ইউনিকোডত অসমীয়া ভাষাত আপোনাৰ গৱেষণা গ্ৰন্থখন টাইপ কৰি প্ৰিন্ট কৰি বন্ধাই দিব লাগিব এটা কথা মনত ৰাখিব হাতে লিখা গ্ৰন্থ গ্ৰহণ কৰা নহয় আৰু এটা কথা আপোনালোকৰ সুবিধাৰ কাৰণে কৈছো বাণীকান্ত ফন্ট এটো অসম প্ৰকাশন পৰিষদৰ ৱেবছাইটৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব অধ্যায় বিভাজনৰ দুইটা কথা আপোনালোকক কৈ দিছো প্ৰথম অধ্যায়টো আপোনালোকে অৱতৰণিকা অধ্যায় হিচাপে ল'ব ইয়াতে গৱেষণাৰ পৰিচয় এই গৱেষণা কিয় কৰিব গৈছে তাৰ উদ্দেশ্য গৱেষণাটো কৰিলে কি হ'ব তাৰ যিবিলাক গুৰুত্ব আৰু গৱেষণাটো কৰা যিখিনি প্ৰশ্ন হ'ব যিখিনি সমস্যাৰ কাৰণে গৱেষণাটো কৰিবলৈ লৈছে এইবিলাক এই অৱতৰণিকাত আপোনালোকে লিখিব দ্বিতীয়তে আহিলে তাত্ত্বিক কাঠামো ইয়াত মেথড বা থিওৰি যিখিনি কথা থাকিব গৱেষণা কি তাত্ত্বিক কাঠামো আধাৰত আপোনালোকে আগবঢ়াব
সেই কথাখিনি ইয়াত লিখিব আৰু আপুনি যি য'তে কৰিব গৈছে তাতে এই প্ৰকাৰ্য কেনেকুৱা হ'ব এই প্ৰকাৰ্যখিনি ইয়াতে আলোচনা কৰিব মূল আলোচনাই আচলতে গৱেষণা কণিকাৰ মূল অংশ ইয়াত আপোনালোকে যিখিনি গৱেষণাৰ কথা গোটেইখিনি বিতংকৈ আলোচনা কৰিব আৰু এইখিনি খুব বিন্যাস ৰূপত কৰিব প্ৰয়োজনীয় উপ-অধ্যায়ত ভাগ কৰি ল'ব আৰু শেষত উপসংহাৰ ৰাখিব ইয়াত গৱেষণাৰ যিখিনি সিদ্ধান্ত থাকিব আপুনি যি উদ্দেশ্য বা গুৰুত্বৰে গৱেষণা আগবঢ়াইছিল এই গৱেষণাৰ যিখিনি সিদ্ধান্ত হ'ব এইখিনি ইয়াত সন্নিৱিষ্ট কৰিব লাগিব আৰু পৰিশিষ্ট আৰু গ্ৰন্থপঞ্জীত আপোনালোকে যি গ্ৰন্থ আলোচনী বা ব্যক্তিৰ সাক্ষাৎ গ্ৰহণ কৰি এই কথাবিলাক উপস্থাপন কৰিছে তাৰ বিতং তথ্য থাকিব আৰু সেইটো APA 7 ষ্টাইল সাইটেশন অনুসৰি হ'ব এই সম্পৰ্কে আপুনি ইন্টাৰনেটতে হওক বা য'তে বিচাৰক আপুনি 7 ষ্টাইলত লিখা কৌশল আয়ত্ত কৰিব পাৰিব আৰু বিশ্ববিদ্যালয়ৰ ৱেবছাইটত আমাৰ যি ডিসাৰ্টেশনৰ কাৰণে আপোনাৰ গাইডলাইন আপলোড কৰা আছে তাতো এই সম্পৰ্কে বিস্তৃত লিখা আছে এবাৰ চাই ল'ব পাৰিব গৱেষণা কণিকা জমা দিয়াৰ আগতে কিছু তথ্য আপোনালোকে চাই ল'ব যাতে এইখিনি লগত আহে বিশেষকৈ তত্ত্বাৱধায়কৰ প্ৰমাণপত্ৰ আপোনাৰ গৱেষণা তত্ত্বাৱধায়কৰ স্বাক্ষৰ থকা এখন প্ৰমাণপত্ৰৰ লগত গাঁঠি দিব লাগিব এইখন কেনেকুৱা হ'ব তাৰ আৰ্হি আমি গাইডলাইনত দিয়া আছে দ্বিতীয়তে অধ্যয়ন কেন্দ্ৰ এখন প্ৰমাণপত্ৰ আপুনি যে সেই অধ্যয়ন কেন্দ্ৰটোৰ হয় যিটো অধ্যয়ন কেন্দ্ৰ কৰি আছে তাৰ হয় তাৰ এক প্ৰমাণপত্ৰ আপুনি দিব যি ধৰণে এনৰোলমেণ্ট পত্ৰখনো আপোনাৰ ইয়াৰ এটা প্ৰমাণপত্ৰ হিচাপে আপুনি গাঁঠি দিব পাৰিব গৱেষণা কণিকা প্ৰস্তুতৰ আটাইতকৈ মূলভূত কথাটো হৈছে নকল এটা কথা মনত ৰাখিব আপোনাৰ গৱেষণাখন একেবাৰে মৌলিক হ'ব লাগিব যদি অন্য ক'ৰবাৰ পৰা নকল কৰে তেন্তে আপোনাৰ গৱেষণা নাকচ কৰা হ'ব পাৰে আৰু দ্বিতীয়তে আপুনি একো নম্বৰ নাপাব এখন দাখিল কৰাৰ পাছত গতিকে আপোনালোকে দাখিল কৰা গৱেষণা যিখিনি কথা লিখিব এইখিনি চিন্তাখিনি মৌলিক হ'ব লাগিব তাৰমানে এইটো নহয় যে আপোনালোকে বেলেগ গ্ৰন্থৰ পৰা লিখিব নোৱাৰিব ইয়াৰ গোটেই প্ৰাথমিক কামটোৱে হৈছে গৱেষণাৰ আপুনি প্ৰথমে সেই বিষয়ৰ ওপৰত হোৱা বিভিন্ন গৱেষণা অধ্যয়ন কৰিব সেইখিনি অধ্যয়ন কৰি আপুনি কথাখিনি আলোচনা কৰি নিজৰ ধৰণে লিখিব আৰু যদিও বেলেগৰ মন্তব্য বা সিদ্ধান্ত বেলেগৰ যুক্তি আপুনি আপোনাৰ গৱেষণাত সংলগ্ন কৰিব বিচাৰে সংযুক্ত কৰিব বিচাৰে তেতিয়া সেইটো APA যিটো সাইটেশন ষ্টাইল আছে সেই অনুসৰি আপোনালোকে তাত ৰেফাৰেন্স সহকাৰে ইয়াতে লিখিব পাৰিব এইখিনি ব্যৱস্থা আছে আৰু এই সম্পৰ্কে আপোনালোকক দ্বিতীয় ষান্মাসিকৰ আমাৰ যি গৱেষণা পদ্ধতি আৰু প্ৰণালী আপোনালোকৰ যি শিক্ষণ সামগ্ৰিক ইউনিট আছিল তাত আমি বিতংকৈ আলোচনা কৰি আহিছোঁ আৰু এই যিটো প্লেজিয়াৰিজম নকলৰ কথা ইয়াত ওলাইছে মনত ৰাখিব এই আপোনালোকে দাখিল কৰা যিখন গৱেষণা কণিকা থাকিব সেইখন বিশেষ নকল পৰীক্ষণ ছফ্টৱেৰ যোগেদি পৰীক্ষা কৰা হ'ব এই গৱেষণাত থকা যিকোনো নকল বাক্য শব্দ আমাক উলিয়াই দিব আৰু তাৰ যদি পৰিমাণ বেছি হয় তেতিয়া আপোনাৰ ভয় নাকচ গতিকে লিখোঁতে অকণমান সাৱধান গতিকে আপোনালোকে এটা কথা বুজি পাইছে যে গৱেষণা গ্ৰন্থ খুবেই গুৰুত্বপূৰ্ণ আমি আশা কৰিম আপুনি গুৰুত্ব সহকাৰে এই গৱেষণা সম্পূৰ্ণ কৰিব সেয়ে নিজৰ ভাল লগা নিজৰ আয়ত্তত থকা বিষয় এটা নিৰ্বাচন কৰিব আৰু আনন্দেৰে গৱেষণা কামটি সম্পূৰ্ণ কৰিব যদি মনত প্ৰশ্ন আহে আপোনালোকে তত্ত্বাৱধায়ক বা যিকোনো শিক্ষক বা আপোনাৰ অধ্যয়ন কেন্দ্ৰৰ সৈতে যোগাযোগ কৰিব আৰু যদি অধিক তথ্য লাগে তেতিয়াহ'লে বিশ্ববিদ্যালয়ৰ ৱেবছাইটত থকা যিখন পুস্তিকা আছে এই পুস্তিকাখন আপোনালোকে চাই ল'ব এই পুস্তিকাখন এই ধৰণে পাব
আৰু মনত ৰাখিব বিশ্ববিদ্যালয়ে নিৰ্ধাৰণ কৰি দিয়া যি সময়সীমা থাকে সেই সময়সীমাৰ ভিতৰতে আপোনালোকে যাতে কণিকা গৱেষণাখন দাখিল কৰিবলৈ যত্ন কৰে আৰু এটা কথা মই লগতে কৈ থওঁ অসমীয়াৰ লগতে ইংৰাজী বাংলা হিন্দী বা সংস্কৃত সকলো স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে এই নিৰ্দেশনা একে হ'ব কেৱল ভাষা আৰু ফন্ট বিষয় অনুসৰি বেলেগ হ'ব এইখিনি তথ্য আপোনালোকে আপোনালোকৰ বিভাগীয় শিক্ষকৰ পৰা সময় অনুসৰি পাব বা আলোচনা কৰি আপোনালোকে লাভ কৰিব ধন্যবাদ আশা কৰোঁ আপোনালোকে এই ক্ষুদ্ৰ গৱেষণাখিনি প্ৰস্তুত কৰিব আৰু নিৰ্দিষ্ট সময়ত দাখিল কৰিব